নমস্কাৰ, পোনপ্ৰথমে মোৰ অন্য এটা ভিডিঅ' মাজলৈ স্বাগতম। মানুহে মানুহৰ বাবে আজি আমি দিনটো সেই বানপীড়িত লোকসকলৰ বাবে উৎসৰ্গা কৰিলোঁ বুলি ক'ব পাৰি, কিয়নো আজিৰ দিনটো আমি আমাৰ গাঁৱৰ চুকে কোণে এনেদৰে বাঁহ কাটি আছোঁ। মানে দেখাম মই বাঁহ কটা ভিডিঅ' ৰাখিছোঁ। এই আমগুৰিত মানে বিতুদাই ঘৰৰ কাম কৰি আছে। আপোনালোকে হয়তো প্ৰায় চাইছেই, কেইবাটাও ঘৰ বনাই আছে, তালৈ বাঁহ লাগে। আমি আমাৰ ফালৰ পৰা যিমান পাৰোঁ অলপ জাতি বাঁহ দিবৰ চেষ্টা কৰিছোঁ। কালি ভলুকা বাঁহ দিলেগৈ বাহঁতে, মই নাই যাবা কালি। আজি মই এতিয়া জাতি বাঁহ কাটি আছোঁ, জাতি বাঁহ দিমগৈ আজি। চাই থাকিব ভিডিঅ'টো, সম্পূৰ্ণকৈ দেখাম কেনেকৈ কাটিছোঁ, মানে কিমান কষ্ট কৰি কাটিছোঁ, কিমান কষ্ট কৰি উলিয়াবলগীয়া হৈছে। চাব, সম্পূৰ্ণকৈ দেখাম। আৰু মই এতিয়া আপোনালোকে ক'ব ভিডিঅ'টো কেলৈ বনাইছ, কৰি যা। কিন্তু মই ভিডিঅ'টো এইটো কাৰণে বনাইছোঁ, কিয়নো মোক দেখি আৰু দুটামান ওলাই আহক। সেইটোৱে চাই যাওক, দেখা যাম কি কৰিছে। নে টান দুইটাই বাঁহ কাটি নোপোৱা মানুহক আজি বাঁহ কটা দিছে। কৰ ৰাইজৰ কাৰণে কষ্ট কৰ দেই বোপে। শিকাই লৈছে বাঁহ কাটিবলৈ। শিকাব লাগিবই ন, অসমীয়া ল'ৰা। চোকালি পেলাই গেছতে খতম। সেইটো এইকেইটা উলিয়াই আনিছে। ল'ৰা ধৰি থাকে। সেইটো কাটি দে, সেইখিনিতে কাটি দে। হ'ব কাটি দে, কাটি দে সেইখিনিতে কাটি দে, নালাগে হ'ব। এয়া গাড়ী আহি গ'ল, বাট উলিয়াইছে এখন গাড়ী। আৰু মই আগত বাঁহ আছে তালৈ যাওঁ, মানে তাৰ বাঁহকেইটা চিজিল কৰোঁগৈ। আৰু যাবলৈ ওলাইছোঁ আৰু এতিয়া 4টা চাৰে 4টা বাজিছে। যাওঁ তেখেতসকলৰ ওচৰলৈ, হয়তো ৰাতি হ'ব। ভিডিঅ'টো চাই যাব, দেখা যাম। এয়া বাঁহ লোড কৰি হ'ল, আৰু আমি এতিয়া আহিলোঁ তেল ভৰাবলৈ। আৰু তেল ডিপুত চাওক, ভিৰ চাওক। গতিকে তেলটো ভৰাই লওঁ, তাৰপিছত লগ পাই আছোঁ। বাঁহৰ মাজত আমি গৈ আছোঁ আমগুৰিলৈ বুলি, বাঁহ দিবলৈ। ৰাতিপুৱা সেয়া বাঁহ কাটিছিলোঁ, আৰু এতিয়া বাঁহ দিবলৈ গৈ আছোঁ। মানে ওলাই আহিছে, বেছি পোৱাই নাই। দেখা যাম, চাই যাব সম্পূৰ্ণকৈ। মই তাত কেনেকুৱা পৰিস্থিতি সম্পূৰ্ণ দেখাম, চাই যাব। আৰু এয়া চাওক, বাঁহ প্ৰায় 40টামান বাঁহ আছে, লৈ গৈ আছোঁ। আৰু তাত মিষ্টাৰ বিতুদা সকলোৱে চিনি পায়। বিতুদাহঁতে কাম কৰি আছে, ঘৰৰ কাম। তাত বাঁহ লাগে বুলি ক'লে, গতিকে আমি নিজনি বা আৰু এয়া আমাৰ এই গাঁৱৰ ল'ৰা দুটা আৰু মই মিলি গৈ আছোঁ বাঁহ দিবলৈ। মোৰ ব্লগ আছে, বহুতো ব্লগ আহি আছে, দিব পৰা নাই। দি থাকিম লাহে লাহে, চাই যাব। আৰু যোৰহাট টিয়কৰ অৱস্থা চাওক। নিজস্ব ঘৰ থকা পিছতো এনেদৰে পথৰ কিনাৰত টিউপাল দি থাকিবলগীয়া হৈছে। ইমানে মানে বেয়া পৰিস্থিতি হৈ পৰিছে।
গতিকে আহক, সকলো ওলাই আহক, এইসকল লোকক অলপ সহায়ৰ হাত আগবঢ়াওক। প্ৰাইচ তিয়কৰ অৱস্থা, এজাক বৰষুণতে আজি পানী তিয়কৰ ছাৰ্ভিচ ৰোডত। যুক্ত ৰাষ্ট্ৰীয় ঘাইপথত এনেদৰে পানী। কৰি আছো কম ৰাইজ, অকলে এইফালেই নহয়, দুয়োফালে এইফালে পানী। অলপটো আছে অলপটো আছে, গতিকে ব'লক গোটাও দেখা যাম, চাই যাব সম্পূৰ্ণকৈ, ভিডিঅ'টো স্কিপ নকৰিব। আৰু যদি ভিডিঅ' চাই ভাল পায় লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাৰিব। আৰু এটা কথা, মই এই ৰাতি মানে আন্ধাৰ এই চশমাযোৰ পিন্ধা দেখি হাঁহি নকৰিব, কিয়নো চশমাযোৰ পিন্ধি লৈছোঁ মই ধূলিৰ কাৰণে দেই, ষ্টাইলত নহয়। চাই যাওক। এই দুজন ল'ৰা আমাৰ যি সাৰথি। এয়া আমি বৰ্তমান পাই গ'লোহি আমগুৰি স্মক, মানে এইখন কি শান্তিবন শ্মশান নে কি কয়, ইয়াৰ ওচৰ। আৰু এইখনে হ'ল সেইখন শ্মশান। চাওঁ ভাইটি, মানে আমি যাওঁ। কেলে এয়া আজি আমাৰ গাড়ী ড্ৰাইভাৰ পংকজ দা। এয়া চাওক অৱস্থা চাওক, মানে খুব বেয়া অৱস্থা ইয়াত। এতিয়া চাওক, এতিয়া বিটু দাই ঘৰ বনাই আছে। বিটু দা এয়া ভাওনা আছে, JCB জেনেৰেটৰ লাইট ফিটিং কৰি লৈছে, দিনে ৰাতিয়ে কাম চলি আছে। নিজে কিবা এষাৰ কৈ দিয়া। কিনো কম আৰু, দেখিছ ইয়ালৈ বাঁহ আনিছোঁ, এয়া মানুহখিনি ইমান দিনে ৰাতিয়ে কষ্টত আছে। বিটুদাই ইমান কষ্ট কৰি সকলোৰে কাৰণে ইমান ধুনীয়াকৈ ঘৰ বনাইছে। আপোনালোকে যেনেকৈ পাৰে বিটুদাক সহায় কৰক। যি আছে ঘৰত এতিয়া ইয়াত বাঁহৰ প্ৰয়োজন হৈ আছে, বাঁহ দিব পাৰে, টিং দিব পাৰে, যিখিনি ঘৰ বনাবলৈ দৰকাৰী বস্তু সেইখিনি দিব পাৰে। আৰু ইয়াৰ যিখিনি মানুহ আছিল তেওঁলোকৰ থাকিবলৈ একো বস্তুৱে নাই, বিটুদাই ঘৰটো বনাই দিছে। তাৰ কাৰণে বিচনা আদি কৰি যিখিনি বস্তু কিবা এটা যদি পাৰে আপোনালোকে ইয়াত দি থৈ যাব। ইয়াত 18-19টা পৰিয়াল আছে। আৰু এতিয়া দিনে ৰাতিয়ে কাম কৰি আছে ন? হয়, সেয়া দিনে ৰাতিয়ে ইয়াত কাম কৰি আছে। বিটুদাক ধন্যবাদ। যাম, মানে গাড়ী ভৰাবলৈ জেগা নাই, সেইকাৰণে ৰখি আছোঁ। আমাৰ গাড়ী এখন, পংকজ দাক ধন্যবাদ আমাক গাড়ীখন দিয়াৰ বাবে। আৰু এইকেইটা আমাৰ পোৱালি এনেদৰে উঠি আছে। আমাৰ পোৱালি এতিয়া গাড়ী উলিয়াই আছে, মানে গাড়ীয়ে জাম হৈ গৈছে গোটেই। আৰু এটা বস্তু দেখাওঁ, ইয়াত মানে লোকসকল কেনেদৰে থাকিবলগীয়া হৈছে। ভাইটিৰ নামটো কি? অসীম তাঁতী। অসীম তাঁতী। আপোনাৰ নামটো কি? মোৰ নাম ৰক্তিম। ৰক্তিম। মোৰ নাম ৰক্তিম। অঁ, এতিয়া চাওক, তেখেতসকল এনেদৰে থাকিবলগীয়া হৈছে। মানে ইমানেই বেয়া পৰিস্থিতিত তেখেতসকল থাকিবলগীয়া হৈছে। এয়া আমগুৰি শান্তিবন শ্মশান।
শ্মশানৰ ভিতৰতো আছে মানুহ আৰু দেখাই যাম চাই যাওক আৰু এতিয়া আমাৰ বাঁহ নমাই আছে গতিকে বাঁহটো নমাই লওঁ তাৰপিছত আকৌ পুনৰ লগ পাই আছোঁ এই আমাৰ বৰ্তমান বাঁহ পেলাই হৈ গ'ল আৰু এতিয়া বলক বিটু দাক লগ কৰোঁগৈ ভাইটি ধৰ এনেকৈ থাকিবি আৰু এতে ফেন দিছে 18খন ফেন 18 কাৰণে ৰাইজসকল চাওক এখনকৈ 18খন ঘৰ প্ৰস্তুত কৰি তুলিলে আমাৰ বিটু দাই মানে 18খন ঘৰ কমপ্লিট হোৱাগৈ নাই আজিৰ ভিতৰত হয়তো হ'ব লাগে চাওক সুন্দৰকৈ 18খন ঘৰ এনেদৰে প্ৰস্তুত কৰিবলৈ প্ৰয়াস আমাৰ বিটু দা আৰু এইসকলক ধন্যবাদ দিনে ৰাতিয়ে কাম কৰি আছে হেৰি দুটা গ'ল আপোনাৰ কথা ক'লোঁ মানে নিজৰ বাগানৰ কাম এই আপোনাৰ কাৰণে বাঁহ কাটি দিছে আজি 50টা এটাত এনেই ঘৰত কাটে আজি কিন্তু ইমানখিনি বাঁহ কটা প্ৰথম অভিজ্ঞতা ইও কটা নাই দেই আজি কাটিছে আৰু এখন মোৰ ফালৰ পৰা কালি খালী হাতে আহিলোঁ বেয়া নাপাব বাঁহ কিমান কাটি আনিছা 50টা বাঁহ এই ছোৱালী হয় নিজুমণি গগৈ আৰু লগত এইকেইটা সৰু ল'ৰালৈবিলাক সিহঁতি মোৰ খেলুৱৈ হয় খেলুৱৈ হেবি না ইও কাটিছে দিবা তুলি মেলি দিছে এইকেইটা সৰু ল'ৰাই এইখিনি মানুহৰ কাৰণে কাম কৰিছে চক এই টিমটোৱে 50টাকৈ জাতি বাঁহ কাটি আনি যেনেকে কথা দিছে ধেমালি নহয় কিমান আন্তৰিকতা থাকিব লাগিব গতিকে মই পুনৰবাৰ কৈছোঁ অসমবাসীক যে আপোনালোক ওলাই আহক যদি এই ল'ৰা ছোৱালীকেইটা এইকেইটা ল'ৰা ছোৱালী কৰা কৰ্মক যদি আপোনালোকে ভাবিছে আপোনালোকো ওলাই আহক এইকেইটা সৰু ল'ৰা ছোৱালীয়ে বাঁহ কটা আনিছে খেলৰ টিম হয় নিজুমণি তাই ছোৱালী হয় ল'ৰা নিচিনাকৈ কাম কৰে এইকেইটা ল'ৰাই ইমান কষ্ট কৰিছে 50টাকৈ বাঁহ কাটি আছে কিমান এটা ডাঙৰ কাম কৰিছে ডাঙৰ কামটোক আপোনালোকে এই ভিডিঅ'টো যিমান শ্বেয়াৰ কৰে আৰু আপোনালোকে বুজিবলৈ চেষ্টা কৰক প্ৰকৃত মানৱীয়তাক কোনে দেখুৱাইছে এই ৰাতি আহি তাহাঁতি আহি ইয়াত বাঁহ পেলাইছেহি হয়নে থেংক ইউ তোমালোকক বহুত বেছি ধন্যবাদ এতিয়া আমাৰ বাঁহ পেলাই হ'ল আৰু বিটু দাকো অলপ মৰম যাচিলোঁ আমাৰ ফালৰ পৰা এতিয়া আমি ঘৰ যাওঁ ঘৰ মানে আমাৰ গাড়ী ওলাইছে যিহেতু বাঁহ পেলাই হ'ল এতিয়া ঘৰ যাওঁ আৰু ৰাতিও হ'ল সেইবাবে ব'লক ঘৰ যাওঁ তাৰপিছত কিনো দেখাম যিখিনি আছিলে দেখালোৱে আৰু দেখাবলৈ তেনেকৈ নাই বহুত মানে দুখ লাগিছে আচলতে নিজে এনেকুৱা এটা পৰিস্থিতিত থাকি পোৱা নাই যে ভাবিছোঁ এতিয়া কেনেদৰে আছে এখেতসকল আমি বাঁহ পেলাই আহি আছোঁ আৰু এতিয়া ঘৰ যাওঁ ভিডিঅ'টো কাট কৰোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাৰিব জয় অসম জয় জুবিন দা